বিশ্ব ঐতিহ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে দেশী বিদেশী পৰ্যটকৰ সংখ্যা। মানাহলৈ আহিল কানাডাৰ পৰ্যটক। বিশ্ব ঐতিহ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰীতি বৃদ্ধি পাইছে দেশী বিদেশী পৰ্যটকৰ সংখ্যা। বিশেষকৈ ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগমন ঘটিছে বিদেশী পৰ্যটকৰ। বিগত ২৪ ছেপ্টেম্বৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ মুকলি কৰাৰ পাছৰে পৰাই ৰাষ্ট্ৰীয় উদ্যানখনলৈ সোঁত বৈছে দেশী বিদেশী পৰ্যটকৰ। মূলতঃ বিদেশী পৰ্যটকৰ সংখ্যাই অধিক হাৰত বৃদ্ধি পাইছে মানাহত। বিগত দুদিনত কানাডাৰ এটা ৪০জনীয়া পৰ্যটকৰ দলে মানাহ ভ্ৰমণ কৰিছে। মানাহৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে ইয়াৰ ভিতৰ ভাগত থকা বন্য জীৱ জন্তুৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰি পৰ্যটকৰ দলটো আপ্লুত হৈ পৰে। ইয়াৰ উপৰি কানাডাৰ পৰ্যটকৰ দলটোৱে মানাহৰ দাঁতি কাষৰীয়া গাঁওসমূহলৈ গৈ জনগোষ্ঠীয় নৃত্য গীত উপভোগ কৰে। বিশেষকৈ বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বৈশাগু বাগৰুম্বা নৃত্য উপভোগ কৰাৰ উপৰি বড়ো চিখলাৰ সৈতে দখনা পিন্ধি বৈশাগু বাগৰুম্বা নৃত্যৰ তালত তাল মিলাই আত্মবিভোৰ হৈ পৰে বিদেশী পৰ্যটকৰ দলটো। ইয়ালৈ চাই চলিত পৰ্যটন বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনলৈ পূৰ্বতকৈ অধিক পৰ্যটকৰ আগমন ঘটিব বুলি অনুমান কৰিব পাৰি। উল্লেখযোগ্য যে পূৰ্বৰ তুলনাত ৰাষ্ট্ৰীয় উদ্যানখনত বৃদ্ধি পাইছে জীৱ জন্তুৰ সংখ্যা। বিশেষকৈ উদ্যানখনত বৃদ্ধি পাইছে বাঘৰ সংখ্যা, যাৰ বাবে উদ্যানখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। উদ্যানৰ ভিতৰভাগত সহজতেই পৰ্যটকসকলে বিভিন্ন জীৱ জন্তু প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে শিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৱে স্থানীয় পৰ্যটকৰ মাজত কিছু প্ৰভাৱ পৰিলক্ষিত হৈছে। ইফালে বৰপেটা ৰোডৰ পৰা গোবৰ্ধনা হৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথটোৰ জৰাজীৰ্ণ অৱস্থায়ো পৰ্যটকসকলক সমস্যাত পেলাইছে। বৰপেটা ৰোডৰ পৰা গোবৰ্ধনা হৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথটোৰ জৰাজীৰ্ণ অৱস্থায়ো পৰ্যটকসকলক সমস্যাত পেলাই আহিছে। পৰ্যটন ক্ষেত্ৰখনত প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰেই পথছোৱা মেৰামতি কৰি সুচল কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় লোকসকলে।